কৌৰৱৰ চাউল খাই পাণ্ডৱৰ গুণ গোৱা একাংশ অৰ্ধ বিজেপি না বিজেপি কৰিব পাৰিছে না কংগ্ৰেছ কৰিব পাৰিছে তেওঁলোক মানে মাজত আছে মানে তেওঁলোকে এতিয়া ভোটটো ক'ত দিছে আপোনালোকেতো জানেই তেওঁলোকেতো কংগ্ৰেছকো দিব পৰা নাই না বিজেপিক দিব পৰা তেওঁলোকেতো নটাত ভোট মাৰি আছে এইটোতো যিসকল বিজেপি কৰ্মী তেওঁলোকে এইটো ভালকৈয়ে জানে ইতিমধ্যে এজন বিজেপি কৰ্মীয়ে গোটেই কথাখিনি পোহৰলৈ আনিছে তেওঁ পোহৰলৈ অনাটো খুব পলম হ'ল মানে তেখেত নগাঁৱৰ হয় নগাঁৱৰ ইতিমধ্যে জানেই যে সুৰেশ বৰা আৰু প্ৰদ্যুৎ বৰদলৈৰ মাজত যিখন বৃহৎ যুঁজ হৈছিলে আৰু সেই যুঁজত যিসকল পুৰণি বিজেপি আছিলে তেওঁলোকেতো কংগ্ৰেছো কৰিব পৰা নাই না বিজেপিও কৰিব পৰা নাই তেওঁলোকে মানে মাজত আছে এতিয়া তেওঁলোকৰ যিখিনি কাম কাজ আপোনালোকে এই যিগৰাকী বিজেপি কৰ্মীৰ মন্তব্যৰ পৰা আপোনালোকে জানিব পাৰিব যে অৱশ্যে কোন জিকিব নগাঁৱত তেওঁতো স্পষ্টকৈ এইটো কৈ দিবতো পৰা নাই কাৰণ তেওঁ দলৰ এগেইনষ্টতো ক'ব নোৱাৰে কাৰণ তেওঁক দলৰ পৰা বহিষ্কাৰ কৰিব গতিকে তেওঁ যিখিনি কথা উল্লেখ কৰিছে বহুত লেট হ'ল কি কৈছে সেইগৰাকী বিজেপি কৰ্মীয়েও আপোনালোকক শুনালে দলৰ প্ৰতিষ্ঠাতা বুলি কয় কৈ পেলাই তেওঁলোকে কি কৰে দলটোক বেক বাইটিং কৰে আৰু দলৰ মানে মানুহকে ভোট দিবলৈ নিদিয়ে গতিকে তেনেকুৱা ধৰণৰো বহুত কথা আছে সেইবিলাকো আমাৰ আজি আলোচনা হৈছে আৰু তেওঁলোকে কি কয় মানুহ বন্ধ কৰে মিটিঙলৈ নাযাবি তেওঁলোকে দলৰ পৰা চব সুবিধা ল'ব কিন্তু লৈ পেলাই কিন্তু দলটোক ভোট দিবলৈ হাক দিব গতিকে এনেকুৱা ধৰণৰ কিছুমান দুষ্ট প্ৰকৃতিৰ মানুহ যাতে আমি যাতে তেওঁলোকৰ পৰা সদায় দূৰত থাকো আৰু তেওঁলোকক যাতে আমাৰ পৰা যাতে আঁতৰাই ৰাখিব পাৰে সেইটো এটা প্ৰস্তাৱ লৈছো আমি আৰু দ্বিতীয় কথা হ'ল কি আজি আমি আৰু এটা কথা কৈছো যে বিজেপিৰ দৰে এটা সবল শক্তিশালী দল আজি ৰহা সমষ্টিবোৰ কোৱা নাই গোটেই মই অসমতে কৈছো আৰু নগাঁও সমষ্টিত কোনোবাই কোৱা শুনিছো যে বিজেপিটো জিকিব নে নিজিকিব ইয়াত মোক সোধে কিছুমানে মই বোলো কিয় নিজিকিব কাৰণ আমাৰ দলৰ কাৰ্যকৰ্তাসকলে ইমান কষ্ট কৰিছে আমাৰ পুৰণা কৰ্মীসকলেতো আৰু কষ্ট কৰিছে কাৰণ মই এটা এথিক্স মই জানো এটা নীতি মই ভালকৈ জানো যে যিসকলে বিজেপিটোৰ ব্লাড আৰু হাৰ্টত কৰিছিলে তেখেতসকলে জীৱনত কোনো দলক ভোট দিব নোৱাৰে কিন্তু বহুতে কৈ আছে বিজেপি হাৰিব আৰু হাৰিব যদি মই তেওঁলোকক কৈছো যে তোমালোকৰ নিচিনা দগাবাজবোৰৰ কাৰণে বিজেপি দল হাৰিব কিয় হাৰিব কাৰণ মোৰ হাতত প্ৰমাণ আছে এনেকুৱা এচাম ধুৰন্ধৰ হাৰামী আপোনাৰ তেওঁলোকৰ ভাষা নাই মই অসংসদীয় শব্দ মই প্ৰয়োগ কৰিব বিচৰা নাই গতিকে তেওঁলোকে এনেকুৱাই দুষ্ট প্ৰকৃতিৰ তেওঁলোকে বিজেপি দলৰ সকলোখিনি সুবিধা ল'ব আৰু লৈ পেলাই তেওঁলোকে বেলেগ দলক ভোট দিবৰ কাৰণে তেওঁলোকে কোৱা মানুহ আছে মই প্ৰমাণ সহকাৰে দিব পাৰোঁ গতিকে এনেকুৱা ধৰণৰ ব্যক্তিৰ কাৰণে আজি যদি বিজেপি দলটো হাৰে তেন্তে হলে তেওঁলোককে জগৰীয়া কৰিব লাগিব আৰু সেইবিলাক মানুহ আমি ইতিমধ্যে আমি আইডেন্টিফাই কৰিছো পুৰণি যদি কোনোবা দুই এক কৰ্মী অকমান মানে মনোকষ্ট পাই আছে বা তেনেকুৱা ধৰণৰ যদি কিবা উপেক্ষিত হৈ আছে আমি নতুন সকলৰ প্ৰতি বা তেখেতসকলৰ প্ৰতিও আমি এটা অনুৰোধ জনাইছো আজি সভাই প্ৰস্তাৱ লৈছে এইটো যে অনুৰোধ জনাইছো যে আমাৰ পুৰণা কৰ্মীসকলৰ প্ৰতি বা দলৰ কাৰ্যকৰ্তাসকলৰ প্ৰতি আপোনালোকে অলপ মৰম চেনেহৰ দৃষ্টিৰে চাব